নমস্কাৰ প্ৰিয় দৰ্শক, চাবলৈ আৰম্ভ কৰিছে ডিজিটেল আসাম লাইভ। আমাৰ ষ্টুডিঅ'ৰ আজি এনেগৰাকী শিক্ষাবিদ অতিথি। এইগৰাকী শিক্ষাবিদে জীৱনজোৰা শিক্ষাৰ সাধনা কৰাই নহয়, বৃহত্তৰ বাইহাটা চাৰিআলিৰ কেইবাখনো শিক্ষানুষ্ঠানৰ জন্মদাতা। এইগৰাকী হ'ল কামৰূপ জিলাৰ আগদলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কৃষ্ণকান্ত কলিতা। পোনে পোনে ছাৰ, আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ডিজিটেল আসাম লাইভৰ কৰ্মকৰ্তা আৰু উদ্যোক্তালৈ মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ষ্টুডিঅ'ৰ আলহী এইকাৰণে হ'ল এইগৰাকী শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ সন্মানীয় কৃষ্ণকান্ত কলিতা দেৱ, যেখেতে শিক্ষকতা কৰাৰ উপৰিও বৃহত্তৰ কামৰূপ জিলাৰ যি বাইহাটা চাৰিআলি এই অঞ্চলৰ কেইবাখনো শিক্ষানুষ্ঠান জন্ম দিছে। বিশেষভাৱে ক'ব লাগিব, ইতিমধ্যে যোৱাকালি যি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হৈ গ'ল, এই শিক্ষক দিৱসত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই এটা বিশেষ বঁটা প্ৰদান কৰিছে এইগৰাকী স্বনামধন্য শ্ৰদ্ধাৰ শিক্ষাগুৰু কৃষ্ণকান্ত কলিতা দেৱলৈ। আমি সকলো কথা জানিম। একেটা শিক্ষকতা কৰাৰ উপৰিও এই বৃহত্তৰ কামৰূপ জিলাত কি শিক্ষানুষ্ঠানত জন্ম দি আচলতে এক মানৱ গঢ়াৰ এক আচলতে সংগ্ৰাম কৰি আহিছে বৃহত্তৰ চাৰিআলিতে, বাইহাটা চাৰিআলি। এই সকলো কথা জানিম। পোনে পোনে এখেতে কিমান চনত আগদলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকতা কৰিছিল, শিক্ষকতা হিচাপে যোগদান কৰিছিল, নে আন কোনোবা শিক্ষানুষ্ঠানত তেখেতে পোনপ্ৰথমে শিক্ষকতা হিচাপে যোগদান কৰিছিল, এই সকলো কথা জানিম। যে ছাৰ, আপুনি বৃহত্তৰ বাইহাটা চাৰিআলিৰ এই অঞ্চলেই নহয়, বৃহত্তৰ কামৰূপ জিলাৰ কেইবাখনো শিক্ষানুষ্ঠানত জন্ম দিছে। হয়, এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ হিচাপেই নহয়, এগৰাকী শিক্ষাবিদ হিচাপেও আপোনাৰ এটা নাম আছে বৃহত্তৰ বাইহাটা চাৰিআলিত। কিন্তু আমি কিছু কথা জানিব বিচাৰিম। আজি শিক্ষাৰ ব্যৱস্থা যদি আমি আজিৰ পৰা প্ৰায় 40-50 বছৰ আগৰ শিক্ষাৰ ব্যৱস্থা কেনেকুৱা ধৰণৰ আছিল, নে পাৰ্থক্য আপুনি দেখিছে, এই সকলো কথা আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু ছাৰ, আপোনাক যদি সোধা হয় যে যোৱা 5 তাৰিখে অৰ্থাৎ যোৱাকালি পবিত্ৰ শিক্ষক দিৱস, এই শিক্ষক দিৱসৰ দিনাখন আপোনাক কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই এটা বিশেষ বঁটা প্ৰদান কৰিছে, যিটো বঁটাত মানপত্ৰ, এটা মমেণ্টো, জাপি, গামোচাৰ লগতে নগদ 51,000 অৰ্থাৎ 51,000 আপোনাক এই বঁটা প্ৰদান কৰা হ'ল বিধায়ক কলিতাৰ জৰিয়তে। কিন্তু ইয়াৰ আগত যদি চাবলৈ যোৱা হয়, আপুনি অকল শিক্ষানুষ্ঠান জন্ম দিয়াই নহয়, বৃহত্তৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ যি অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা, এই সন্থাও আপুনি আচলতে প্ৰতিষ্ঠাপক কৰিব লাগিব। আৰু এই যি কৰ্মচাৰী সন্থা, এই আপোনালোকে নিশ্চয় বছৰে বছৰে প্ৰতিষ্ঠা দিৱস পালন কৰে। কিমান তাৰিখে প্ৰতিষ্ঠা দিৱসটো পালন কৰে? আমাৰ প্ৰতিষ্ঠা দিৱস পালন কৰে 16 মাৰ্চত। 16 মাৰ্চত। যোৱা 16 মাৰ্চত বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত যি অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা, তেখেতসকলে প্ৰতিষ্ঠা দিৱস পালন কৰিছিল। এই প্ৰতিষ্ঠা দিৱসত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই অংশগ্ৰহণ কৰিছিল আৰু তেতিয়া ঘোষণা কৰিছিল যে অহা 5 ছেপ্টেম্বৰ এই বৃহত্তৰ বাইহাটা চাৰিআলিৰ যে কৰ্মচাৰী সন্থা, এই কৰ্মচাৰী সন্থাৰ ভিতৰত যদি কোনোবা কৃতি শিক্ষক আছে, তেখেতসকলক বাছনি কৰিব দিছিল। আৰু সেই মৰ্মে বাছনি হ'ল সন্মানীয় শ্ৰদ্ধাৰ শিক্ষাগুৰু কৃষ্ণকান্ত কলিতা দেৱ। সেয়েহে যোৱাকালি 5 ছেপ্টেম্বৰৰ দিনা কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই এখেতক এই বঁটাটো প্ৰদান কৰিছে। আচলতে বঁটা পোৱাৰ লগে লগে আচলতে আপোনাৰ মন কেনেকুৱা লাগিছে, আৰু উৎসাহ উদ্দীপনা বা এনেকুৱা ধৰণৰ সামাজিক কামৰ প্ৰেৰণা পায়, নে আচলতে বঁটাই এক বেলেগ দিশেও ঠেলি নিয়ে? কেনেকুৱা অনুভৱ আপোনাৰ? বঁটা পোৱাত আনন্দ এটা আছে। এইটো এটা সামাজিক এটা স্বীকৃতি। মই যে ইমান বছৰে শিক্ষাদানৰ লগত ব্যস্ত হৈ থাকিলোঁ, সেই শিক্ষাদানৰ এইটো মই স্বীকৃতি বুলি ভাবোঁ। আৰু এইটোৱে এটা অতিৰিক্ত দায়িত্ব বঢ়াই দিয়ে। মই যিমানখিনি দায়িত্ব পালন কৰিলোঁ, মই ভাবোঁ বঁটাটো পোৱাৰ পিছত শৈক্ষিক ক্ষেত্ৰত
মোৰ আৰু দায়িত্ব বাঢ়িল আৰু শৈক্ষিক ক্ষেত্ৰৰ উত্তৰণৰ কাৰণে প্ৰগতিৰ কাৰণে মই লাগি থাকিব লাগিব আৰু মই ইয়াৰ ক্ষেত্ৰত উন্নতিৰ কাৰণে মোৰ যথেষ্ট কৰণীয় আছে আৰু মই কাম কৰি যাব লাগিব। স্যাৰ, আগৰ যি শিক্ষা ব্যৱস্থা বা শিক্ষা বিভাগেই হওক বা শিক্ষাগুৰুসকলে এক স্বাধীনতা পাইছিল তেখেতসকলে নিজ নিজ শিক্ষা ব্যৱস্থাৰ লগত ব্ৰতি থকাৰ কাৰণে। আজি যেন ক'ৰবাত নহয় ক'ৰবাত ৰাজনৈতিক বাতাবৰণে চানি ধৰিছে নেকি? এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাই হওক বা শিক্ষাগুৰুসকলক এক ৰাজনৈতিক মেৰুকৰণত পৰি গৈছে নেকি বা ৰাজনৈতিক হেঁচাত পৰি গৈছে নেকি বা অতিমাত্ৰা কামৰ বোজা আৰু এনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীসকলক আচলতে শিক্ষাদানৰ পৰা একাংশ চৰকাৰী শিক্ষাগুৰু বহু দূৰত থাকিব লগা হোৱা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব? পূৰ্বৰ যিটো শিক্ষা ব্যৱস্থা আৰু বৰ্তমানৰ যিটো শিক্ষা ব্যৱস্থা তাৰ মাজত পাৰ্থক্য আছে। মই নিজে 1964 যেতিয়া ক শ্ৰেণীত, আমাৰ সেই সময়ত ক শ্ৰেণী, খ শ্ৰেণী প্ৰথম দ্বিতীয় তৃতীয়তে শেষ হৈছিল প্ৰাথমিক যিটো স্তৰ, যেতিয়া এডমিশ্যন আমি লৈছিলোঁ, নামভৰ্তি কৰিছিলোঁ, সেই সময়ৰ যিটো শিক্ষা ব্যৱস্থা আৰু বৰ্তমান আজিৰ যিটো শিক্ষা ব্যৱস্থা তাৰ মাজত পাৰ্থক্য আছে। সেই সময়ত সম্পূৰ্ণ স্বাধীনভাৱে আমি শিক্ষাদানত ব্ৰতী হৈছিলোঁ, ৰাজনৈতিক বা কোনো ধৰণৰ হস্তক্ষেপ নাছিল। কিন্তু আজিকালি ৰাজনৈতিক এটা হস্তক্ষেপো আছে আৰু হেঁচা এটা আছে। মানে শিক্ষা বিভাগৰ যি উচ্চপদস্থ বিষয়া বা অফিচ কাছাৰী তাৰ পৰা ইমান হেঁচা আহে শিক্ষকসকলৰ কাৰণে যে তেওঁলোকে কামৰ বোজা সহিব নোৱাৰি এনেকুৱা হৈছে দুই এটা আত্মহত্যা কৰাৰ লেখীয়া ঘটনাও ঘটিছে। গতিকে শিক্ষকসকলৰ ওপৰত দায়িত্ব যথেষ্ট আহিছে আৰু শৈক্ষিক ক্ষেত্ৰখনৰ বাহিৰেও আমাৰ শিক্ষকসকলক বিভিন্ন কামত নিয়োজিত কৰা হয়। নিৰ্বাচনটো আছেই, তাৰ বাহিৰেও বিভিন্ন প্ৰশিক্ষণ কাৰ্য বা অন্যান্য সামাজিক কাৰ্য ইত্যাদিটো শিক্ষকসকলক কামত লগোৱা হয়। সেইকাৰণে শিক্ষকসকলে নিজৰ যিটো দায়িত্ব বা কৰ্তব্য সেইখিনি পালন কৰাত কিছু পৰিমাণে তেওঁলোকে ব্যৰ্থ হৈছে বুলি মই ভাবোঁ। গতিকে পাৰ্থক্য আছে আৰু পূৰ্বৰ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ যিটো সম্পৰ্ক আছিল, এটা কৰ্ডিয়েল ৰিলেশ্যন আছিল। আজিকালি সেই কৰ্ডিয়েল ৰিলেশ্যনটো কিছু পৰিমাণে হ্ৰাস হোৱা বুলি মই অনুভৱ কৰোঁ। শিক্ষকক কোৱা হয় যে ফ্ৰেণ্ডছ, ফিলচফাৰ এণ্ড গাইড বুলি। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক নিজৰ বন্ধুৰ দৰে, দাৰ্শনিকৰ দৰে আৰু গাইডৰ দৰে তেওঁলোকক নেতৃত্ব দিয়ে। সেই সময়ৰ যিটো বন্ধুত্বপূৰ্ণ যিটো আছিল ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্ক, আজি সেইটো মোৰ নাই যেন অনুভৱ হয়। কাৰণ আজি শিক্ষক আৰু ছাত্ৰৰ যিটো সম্পৰ্ক এতিয়া এনেকুৱা হৈছে, গাত গা লগায়ো মানে ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলে কথা কোৱা মই দেখিছোঁ বা সেনেকুৱা সম্পৰ্ক ৰচা মই দেখিছোঁ। কিন্তু পূৰ্বৰ তুলনাত এতিয়া কিন্তু এই যিটো মাদকতা শৈক্ষিক ক্ষেত্ৰখনত সেই মাদকতাটো কিন্তু কমিছে। আৰু পাঠ্যক্ৰম, সেই সময়ৰ যিটো পাঠ্যক্ৰম আছিল আৰু আজিৰ যিটো পাঠ্যক্ৰম তাৰ মাজতো পাৰ্থক্য আছে। মই যদি 60 চনমানলৈ উভতি যাওঁ, সেই সময়ৰ এজন ছাত্ৰই, মই উদাহৰণ হিচাপে কওঁ, এজন ছাত্ৰই যদি দ্বিতীয় বিভাগতো উত্তীৰ্ণ হৈছিল আৰু আজি এজন ছাত্ৰই যদি ষ্টাৰ মাৰ্কো পাইছে, এনেকুৱা পাৰ্থক্য যে সেই সময়ৰ দ্বিতীয় বিভাগ পোৱা ছাত্ৰজনক যদি আপুনি এতিয়াও এখন দৰখাস্ত লিখিব লাগে ইংৰাজীত, তেওঁ তৎক্ষণাৎ সকলোজনকৈ দৰখাস্তখন লিখি দিব। কিন্তু আজি ষ্টাৰ পোৱা ছাত্ৰ এগৰাকীক যদি আপুনি দৰখাস্তখন লিখিব কয় ইংৰাজীত, তেওঁতো সকলোজা লাগিব। তেওঁ মানে অলপ ইতস্তত কৰিব, তেওঁ মানে হেজিটেট কৰিব, ফ্ৰীলি তেওঁ এপ্লিকেশ্যন লিখিব নোৱাৰে। এইকাৰণে নোৱাৰে, আজিৰ যিটো পাঠ্যক্ৰম সেই পাঠ্যক্ৰমটো একেবাৰে এনেকুৱা হৈছে মানে পেয়াৰ্ড লাৰ্ণিঙৰ নিচিনা হৈছে, মুখস্থ বিদ্যাৰ নিচিনা হৈছে। কেৱল মুখস্থ কৰিব লাগে, পৰীক্ষাৰ উত্তৰত লিখিব লাগে আৰু নম্বৰ পাব লাগে, সেইটো হৈছে। আৰু আজিকালি যিটো MCQ টাইপ কুৱেশ্যন হৈছে, মাল্টিপল চইচ কুৱেশ্যন, মানে এখন পেপাৰত আজিকালি 45 মাৰ্কছ মানৰ MCQ থাকে, মানে টিক মাৰ্ক দিব লাগে। টিক মাৰ্ক দিয়াৰ লগে লগে তেওঁ নম্বৰটো পাই যায়। গতিকে ওচৰজনক চাইও কপি কৰিও সৰহভাগ ছাত্ৰ ছাত্ৰীয়ে আজিকালি ফাৰ্ষ্ট ডিভিজন ষ্টাৰ মাৰ্ক পায়। গতিকে এনেকুৱা বহুত খেলি মেলি আছে পাঠ্যক্ৰমৰ লগত। আৰু আগৰ পাঠ্যক্ৰমটো কিছু গধুৰো আছিল, আজিকালি কম, তাৰ পাতল বুলি ক'ব পৰা যায়। আপুনি 60লৈ যদি চায়, তেতিয়া ইংৰাজী মানে 3খন পেপাৰ আছিল, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। ফাৰ্ষ্ট পেপাৰখন প্ৰ'জৰ আছিল, ছেকেণ্ডখন পয়েট্ৰি আছিল আৰু থাৰ্ড পেপাৰখন কম্প'জিশ্যন এণ্ড গ্ৰামাৰ। তাৰপিছত 300 নম্বৰৰ, তাৰপিছত 200 হ'ল, 200ৰ পৰা 150 হ'ল, এতিয়া 100 নম্বৰ। গতিকে তাৰ পৰা অনুমান কৰিব পাৰি যে সেই দিশটোত বা সেই বিষয়টোত ছাত্ৰ এজনে যিমান শিকিব লাগে সিমান পৰিমাণে শিকিব পৰা নাই। সেইকাৰণে জ্ঞানটো পূৰ্বৰ ছাত্ৰৰ তুলনাত এতিয়াৰ ছাত্ৰসকলৰ জ্ঞানটো কিন্তু কম। কিন্তু সেই বুলি একদম মই নকওঁ যে আজিৰ ছাত্ৰ ছাত্ৰীসকল যে বৰ দুৰ্বল, সেইটো কথাও নকওঁ।
আজিৰ এনেকুৱা কিছুমান বিশেষ ছাত্ৰ ছাত্ৰী আছে সেইসকলে কিন্তু মানে উত্তৰণ কৰিছে, প্ৰগতি কৰিছে, তেওঁলোকৰ জীৱনৰ শৈলী কিন্তু মানে সলনি কৰাত কিন্তু কৃতকাৰ্য হৈছে। নীতিগত যিটো নীতিগত শিক্ষা, এই নীতিগত শিক্ষাৰ পৰা বঞ্চিত হৈছে নেকি বৰ্তমান? হৈছে। আগতে মৰেল ষ্টাডি বুলি এটা হেৰি আছিলে, বিষয় আছিল আমাৰ স্কুলত, আমি পঢ়াইছিলোঁ, আৰু এইটোৱে ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠনত যথেষ্ট সহায় কৰিছিল। কিন্তু আজিকালি সেই বিষয়টো নাই, আৰু আজিকালি আপুনি দেখিছে ছাত্ৰ ছাত্ৰীৰ মাজত, যুৱকসকলৰ মাজত নৈতিক স্খলন হৈছে। আগতেতো আমি যেতিয়া পঢ়িছিলোঁ সেই সময়ত টিউশ্যন, যিটো আজিকালি টিউশ্যনৰ যিটো প্ৰয়োগৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো আমি সময়ত টিউশ্যন বোলা শব্দটোৱে নাছিল। কিন্তু আজিকালি টিউশ্যন নহ'লে নচলে, টিউশ্যন লাগিবই। টিউশ্যনৰ সহায় লৈয়ে মানে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰে। সেইকাৰণে মই আগতে ক'লোঁ পেৰত লাইনিং হৈছে। আৰু আজিকালি এনেকুৱা হৈছে মোবাইলৰ যুগ, মানে মোবাইলটোৱে বহুত আমাক উপকাৰ কৰিছে, এইটো অনস্বীকাৰ্য কথা। কিন্তু মোবাইলৰ কিছুমান মাইনাছ পইণ্টো আছে, ড্ৰবেক্স কিছুমান আছে। গতিকে আমি ভাল দিশবিলাক যদি লওঁ আৰু বেয়া দিশবিলাক যদি আঁতৰাই থওঁ, তেতিয়াহ'লে মোবাইলৰ জৰিয়তে আমি যথেষ্ট উন্নতি কৰিব পাৰোঁ। আৰু আজিকালি আপুনিতো আজিৰ পৰা 50-60 বছৰ আগত ড্ৰাগছ বোলা বস্তুটো আমি শব্দটো শুনাই নাছিলোঁ। এতিয়া কেৱল ড্ৰাগছ ড্ৰাগছ ড্ৰাগছ, মানে এনেকুৱা হৈছে ড্ৰাগছ এডিক্টেড হয়, বহুত ল'ৰা ছোৱালী আত্মহত্যা কৰিছে, বহুতৰ জীৱন বৰবাদ হৈছে, বহুত পৰিয়ালে অশান্তিত ভুগিছে। গতিকে বৰ্তমান সময়ৰ এই যিটো চৰিত্ৰ গঠনৰ যিটো পাঠ, এই পাঠটো নোহোৱাৰ কাৰণে আমাৰ যুৱ সমাজত, ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা উচ্ছৃংখলতা দেখা দিয়া বুলি মই ভাবোঁ। আৰু নৈতিক চৰিত্ৰ গঠনত এই যিটো পাঠ্যপুথিখন নাই, সেইটোৰ এটা অভাৱ বুলি মই অনুভৱ কৰোঁ। ধন্যবাদ ছাৰ, আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে। ইয়াৰ মাজতে ছাৰ আৰু আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা। ঠিক আছে। যে আপুনি বৃহত্তৰ বাইহাটা চাৰিআলিৰ যি অঞ্চল, ইয়াত কেইবাখনো শিক্ষানুষ্ঠান আপুনি প্ৰতিষ্ঠাপক জন্ম দিছে। এক আচলতে ছাত্ৰ সমাজক মানুহ হোৱাৰ যি আচলতে গৌৰৱ, এনেকুৱা ধৰণৰ ধাৰা অব্যাহত ৰখাৰ কাৰণে আপুনি প্ৰয়াস কৰি কেইবাখনো বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত শিক্ষানুষ্ঠান জন্ম দিছে। কি কি শিক্ষানুষ্ঠান আপুনি জন্ম দিছে? নাই, মই অকলে জন্ম দিয়া বুলি ক'ব পৰা নাযাব, কিন্তু মই অন্যতম প্ৰতিষ্ঠাপক। আমি প্ৰথমতে 1981ত বাইহাটা চাৰিআলি ছোৱালী হাইস্কুলৰ জন্ম দিলোঁ। সেইখন কিন্তু আজিকালি ছোৱালী শব্দটো নাই, বাইহাটা চাৰিআলি হাইস্কুল হৈছে 1981ত। তাৰপিছত আমি 1994ত বাইহাটা চাৰিআলি বিয়াত মহাবিদ্যালয় স্থাপন কৰিলোঁ। আৰু এই বিয়াত মহাবিদ্যালয় স্থাপনৰ পৰা আমাৰ যথেষ্ট উপকাৰ হৈছে এইকাৰণে যে আজিকালি শিক্ষক হ'ব লাগিলে বিয়াত ডিগ্ৰীটো কম্পালচৰি, DLEDটো লাগে। গতিকে আমাৰ DLED কোৰ্চো আছে আমাৰ কলেজখনত, আৰু আমাৰ কলেজখনৰ পৰা শ ষ্টুডেণ্টে বিয়াত ডিগ্ৰী লৈছে, আৰু টেট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে, আৰু বিভিন্ন অনুষ্ঠানত তেওঁলোক নিয়োজিত হৈছে। গতিকে এই অনুষ্ঠানখনৰ পৰা আমি যথেষ্ট লাভান্বিত হৈছোঁ, অঞ্চলৰ মানুহ যথেষ্ট লাভান্বিত হৈছে। তাৰপিছত এটা শৈক্ষিক দিশৰ অনুষ্ঠান, মানে অসম সাহিত্য সভাৰ শাখা বাইহাটা চাৰিআলি সতৰল সাহিত্য সভা, সেই সাহিত্য সভাখন আমি গঠন কৰিছিলোঁ 1982ত, 1982 চনত। আৰু সেইখন সভাৰ সতৰল সাহিত্য সভাৰ বৰ্তমান মই সভাপতিৰ দায়িত্বত আছোঁ। আৰু আমাৰ 7খন গাঁৱৰ এটা পৰিষদ আছে, যিটো পৰিষদে সেই 7খন গাঁৱৰ মানুহৰ যিমান সমস্যা হয়, মাটি বাৰীৰ সমস্যা, কাজিয়া পেচাল ইত্যাদি সমাধান কৰাৰ কাৰণে এই অনুষ্ঠানটোৱে সততে আগভাগ লয়। আৰু সেই অনুষ্ঠানটো হৈছে মদন কামদেৱ আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদ। আৰু এই অনুষ্ঠানটো আমি জন্ম দিছিলোঁ 1983ত। আৰু তাৰপিছত মই একেবাৰে ভালদৰে জড়িত বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ এটা অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ৰুৰেল লাইব্ৰেৰী। আৰু এই ৰুৰেল লাইব্ৰেৰীটো অনুষ্ঠান জন্ম হৈছিল 1966 চনৰ এপ্ৰিলৰ 14 তাৰিখে। সেই সময়ত আমি যথেষ্ট সৰু, সেইকাৰণে এই অনুষ্ঠানৰ লগত জড়িত হোৱা নাছিলোঁ। কিন্তু মই প্ৰায় 1978 চনৰ মানৰ পৰা এই অনুষ্ঠানত এনেকৈ জড়িত হৈ গ'লোঁ যে অনুষ্ঠানটোৱে মোৰ যেন জীৱন প্ৰাণ এনেকুৱা হৈছে। আৰু এই অনুষ্ঠানটোত এতিয়া আমি বিভিন্ন অনুষ্ঠানকো কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব কাৰণে ঠাই দিছোঁ, যেনে সাহিত্য সভাৰ কাৰ্যালয় ৰুৰেল লাইব্ৰেৰীত, বাইহাটা চাৰিআলি ব্যৱসায় সন্থাৰ কাৰ্যালয় ৰুৰেল লাইব্ৰেৰীত, পূব কামৰূপ ছাত্ৰ সন্থাৰ কাৰ্যালয় ৰুৰেল লাইব্ৰেৰীত আছে, প্ৰবাহন নাট্যগোষ্ঠীৰ কাৰ্যালয় লাইব্ৰেৰীত আছে, আমাৰ বৃহত্তৰ অঞ্চলৰ বাইহাটা চাৰিআলি কেন্দ্ৰীয় বিসন্মিলন কাৰ্যালয় ইয়াতে আছে, আৰু লগতে বাইহাটা চাৰিআলি প্ৰেছ ক্লাব, এই প্ৰেছ ক্লাবৰ কাৰ্যালয়টো আমাৰ ৰুৰেল লাইব্ৰেৰীতে আছে। আমি তেওঁলোকক প্ৰথম মহলাত এই অফিচবিলাক কৰাৰ সুবিধা দিছোঁ। আমি কেৱল বনাই দিছোঁ তেওঁলোকক, অকল বিদ্যুতৰ বিল ভৰি তেওঁলোকে কাম চলাই আছে, আমাক কোনো ভাড়া দিব নালাগে। ৰুৰেল লাইব্ৰেৰীটো এনেকুৱা এটা স্বেচ্ছাসেৱী অনুষ্ঠান। গতিকে এইটোৰ মই বহুতে মোক খনিকৰ ৰূপকৰ বুলি কয়, মই সেইটো নাভাবোঁ। কিন্তু এইটোৰ যিটো প্ৰগতি বা উত্তৰণ বা উন্নয়ন,
তাৰ সৈতে মই সততে জড়িত হৈ আছোঁ আৰু মই মন প্ৰাণ লাগি এই কামখিনি কৰি আছোঁ। প্ৰিয় দৰ্শক, আগদলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু কৃষ্ণকান্ত কলিতা এগৰাকী অকল মাত্ৰ শিক্ষকেই নহয়, সঁচাকৈ এখন সমাজ, সঁচাকৈ এটা বৃহৎ অনুষ্ঠান। এইকাৰণে এখেতৰ জীৱনকালতে এগৰাকী এখন শিক্ষানুষ্ঠানৰ অধ্যক্ষ হোৱাৰ উপৰি কেইবাখনো শিক্ষানুষ্ঠানত জন্ম দিয়াৰ উপৰি বিভিন্ন সামাজিক অনুষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতৰ অৰিহণা যথেষ্ট আছে। এইকাৰণে ক'বলগীয়া হ'ল শ্ৰদ্ধাৰ শিক্ষাগুৰু কলিতা ছাৰৰ যদি বিভিন্ন সময়ত যদি চাবলৈ যোৱা হয়, বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ যিমানবোৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আচলতে কলিতা ছাৰ প্ৰায় জড়িত। আৰু আমাৰ সমাজখনে বাট চাই লোৱা সেই মানুহগৰাকীয়ে যেন কলিতা ছাৰ এতিয়া এনেকুৱা ধৰণৰ অনুভৱ হয়। যাৰ ধৰক আমাৰ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধাৰ শিক্ষাগুৰু কলিতা ছাৰে এটা বহুত তাৎপৰ্যপূৰ্ণ কথা কৈছে যে বৰ্তমান সময়ত যুৱ প্ৰজন্মই হওক বা একাংশ ছাত্ৰ ছাত্ৰী যি উচ্ছৃংখল, এক আচলতে নৈতিকতাৰ স্খলন, যাৰ বাবে ছাত্ৰ সমাজ একাংশ উচ্ছৃংখল, তাৰ বিপৰীতে এখন সমাজ গঢ় দিয়াৰ কাৰণে, এখন সমাজ আচলতে জন্ম দিয়াৰ কাৰণে এক অহোপুৰুষাৰ্থ প্ৰচেষ্টা চলাই অহা কলিতাদেৱক আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জনাই আজি আমাৰ অনুষ্ঠান ইমানতে শেষ কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ এইকাৰণে যে মই কেইবাখনো কিতাপো লিখিছোঁ। মোৰ এখন গ্ৰামাৰ আছে, এই কম্প্ৰিহেনচিভ ইংলিছ গ্ৰামাৰ এণ্ড কম্প'জিশ্যন, আৰু এই গ্ৰামাৰখন ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে চলে। অসমৰ বিভিন্ন অনুষ্ঠানত মোৰ গ্ৰামাৰখন চলি আছে। তাৰ বাহিৰে মোৰ অন্য এখন ইংৰাজী গ্ৰন্থ আছে, 20% চিয়ৰ ইন ইংলিছ। এখন ইংৰাজীৰ কবিতা পুথি আছে, সেইখনৰ নাম অভাৰ ৰাণ। আৰু অসমীয়াৰ মই দুখন গ্ৰন্থ লিখিছোঁ, এখন প্ৰবন্ধৰ পুথি, সেইখনৰ নাম হৈছে মহীৰুহ, আৰু আনখন প্ৰবন্ধয়ে স্মৃতি জড়িত কিছুমান কাহিনী আছে, সেইখনৰ নাম অভিন্ন। এই 5খন গ্ৰন্থ এতিয়ালৈকে মোৰ প্ৰকাশ হৈ ওলাইছে। প্ৰিয় দৰ্শক, কলিতা ছাৰে সমাজখনৰ বাবে যথেষ্ট দিছে। হয়তো যোৱাকালি যি 5 ছেপ্টেম্বৰ পবিত্ৰ শিক্ষক দিৱস হৈ গ'ল, সেই শিক্ষক দিৱসত বৃহত্তৰ বাইহাটা চাৰিআলিৰ যি অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাই তেখেতক নিৰ্বাচিত কৰিছিল এগৰাকী কৃতি শিক্ষক হিচাপে, যাৰ বাবে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই তেখেতক এই 5 ছেপ্টেম্বৰতে এক বিশেষ বঁটা প্ৰদান কৰিলে। পুনৰবাৰ আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা সন্মানীয় শ্ৰদ্ধাৰ কলিতাদেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠান মই আপোনাক ধন্যবাদ জনাই